আমি গোটেই অসমৰ যিসমূহ জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, তাত জিলাই জিলাই মণ্ডল কংগ্ৰেছৰ সভাপতিসকলৰ সন্মিলন আজি আমাৰ ধেমাজি জিলাত সেই সভাখন অনুষ্ঠিত হৈ আছে। আৰু ইয়াৰ মূল উদ্দেশ্য হৈছে যে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰথমবাৰৰ কাৰণে পঞ্চায়তৰ প্ৰাৰ্থী বাছনি যিটো প্ৰক্ৰিয়া, সেইটো প্ৰদেশ কংগ্ৰেছৰ যিটো ক্ষমতা আছিলে, এই ক্ষমতাটো আমি জিলা, ব্লক আৰু মণ্ডলক দিছোঁ। গতিকে মই সৰজমিনভাৱে জানিব বিচাৰিছোঁ যে প্ৰথমবাৰ নতুনকৈ আৰম্ভ কৰা ক্ষমতা বিকেন্দ্ৰীকৰণৰ প্ৰক্ৰিয়াটো মণ্ডল সভাপতিসকলৰ মতামতটো কেনেকুৱা। আৰু মই অত্যন্ত সুখী আৰু আশাবাদী যে ইতিমধ্যে দুখন মিটিং আমাৰ দুখন জিলাত হৈ গ'ল। কালিলৈ বিশ্বনাথত আছে, পৰহিলৈ তেজপুৰত আছে, তাৰপৰা মঙলদৈ, গোলাঘাট এনেকৈ মই গৈ আছোঁ যে আমাৰ গোটেই প্ৰক্ৰিয়াটো 100% সকলো সাজু হৈ আছে। প্ৰাৰ্থীকেন্দ্ৰিক কথা বতৰাবিলাক আৰু ৰাইজে আমি আশাবাদী যে মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, বানপানী, গৰাখহনীয়া সমস্যা, বিভিন্ন কাউন্সিলবিলাকৰ যিটো দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ, চিণ্ডিকেটৰ নামত যিধৰণে লুটপাট চলি আছে, যিধৰণে উমৰাংচুত কয়লা খনি মানুহ মৃত্যু হৈ আছে, আজি উন্নয়ন একেবাৰে স্থবিৰ হৈ পৰিছে, লোনত গোটেই ৰাজ্য কোঙা হৈ গৈছে, এই কথাবিলাকৰ এটা শক্তিশালী প্ৰতিবাদ অসমৰ ৰাইজে পঞ্চায়ত নিৰ্বাচনৰ মাজেদি কংগ্ৰেছক সমৰ্থন কৰি কৰিব।